নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভাল আছে। তো আদৰণি জনাইছোঁ আপোনালোকক আমাৰ চেনেল জব আছামলৈ। তো আজি আমি কথা পাতিম ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ বিষয়ে ওপৰত। তো তাত আইচলেটেড কেটেগৰিজৰ ওপৰত কিছুমান চাকৰি ওলাইছে, তো তাৰ ওপৰত আমি কথা পাতোঁ প্ৰথমে। তো ইয়াত দিয়া আছে নাম্বাৰ অফ পোষ্ট যে সেইটো হয় এইটো 312টা। তো যিটো এপ্লাই যিটো ডেট প্ৰথম দিনা সেইটো হৈছে 30 ডিচেম্বৰ 2025 পৰা 29 জানুৱাৰী 2026লৈকে। তো নেক্সট আমি দেখোঁ ইয়াত আৰু কি আছে। তো ইয়াত যেটো আমাৰ গুৱাহাটীৰ আণ্ডাৰত যেটো পোষ্ট আছে, তো তাত দিয়া আছে 19টা পোষ্ট। আৰু ইয়াত যেটো পে স্কেল লেভেল 2 পৰা লেভেল 6 আৰু লেভেল 7 দিয়া আছে। তো নেক্সট আমি চাওঁ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ যেটো লিমিট আৰু কোনটো পোষ্টত কি দিয়া আছে তাৰ বিষয়ে আমি জানি লওঁ অলপ। তো ইয়াত ফাৰ্ষ্ট যেটো পোষ্ট দিয়া হৈছে সেইটো হৈছে চিফ ল এছিষ্টেণ্ট। আৰু ইয়াত যেটো এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে সেইটো হৈছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ল ওপৰত আপোনালোকে ডিগ্ৰী কৰিব লাগিব উইথ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগে 12 প্ৰেক্টিচৰ এক্সপিৰিয়েঞ্চ এইটো। আৰু বা ইয়াত কোৱা হৈছে যে ৰেলৱেৰ পুৰণা যিখিনি এমপ্লয় লৰ গ্ৰেজুৱেটেড সেইখিনিও এপ্লাই কৰিব পাৰিব ইয়াত। আৰু ইয়াত যিটো এজ লিমিট দিয়া হৈছে সেইটো হৈছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে। তো নেক্সট আমি চাইছোঁ নেক্সট যেটো পোষ্ট হৈছে এইটো পাব্লিক প্ৰচিকিউটৰ। তো ইয়াত কৈছে যিকোনো ইউনিভাৰ্চিটি বা আপোনালোকে বেচেলাৰ ডিগ্ৰী ল'ব লাগিব ল ওপৰত। আৰু 5 year ষ্টেণ্ডিং এক্সপিৰিয়েঞ্চ লাগে কোনোবা এডভকেটৰ ওচৰত 12। তো ইয়াত যেটো এজ লিমিট দিয়া হৈছে এইটো হৈছে 18 বছৰ পৰা 32 বছৰ বয়স। নেক্সট যেটো পোষ্ট দিয়া হৈছে সেইটো হৈছে চাইণ্টিফিক এছিষ্টেণ্ট বা ট্ৰেইনিং যেটো। তাত মানে বহুত বস্তু দি দিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাজত। এতিয়া মই গোটেইখিনিতো গাব নাই, তো মই আপোনাক 2-3টাহে গাই দিম এতিয়া। লাইক তো নেক্সট যেটো হৈছে সেইটো হৈছে চাইণ্টিফিক এছিষ্টেণ্ট বা ট্ৰেইনিং। তো ইয়াত দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন যেটো 2nd ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি আৰু 1 year এক্সপিৰিয়েঞ্চ ইন এডমিনিষ্ট্ৰেশ্যন সাইকোলজিকেল যেটো। তাৰপৰা ইয়াত ডিমাণ্ড কৰিছে তেওঁলোকে নলেজ অফ কম্পিউটাৰ এণ্ড ষ্টেটিষ্টিক্স আৰু স্পেচিয়েলাইজেশ্যন ইন ইণ্ডাষ্ট্ৰিয়েল অৰ অৰ্গেনাইজেশ্যনেল সাইকোলজি। আৰু ইয়াত যেটো এজ লিমিট দিয়া হৈছে সেইটো হৈছে 18 বছৰ পৰা 35 বছৰ বয়সলৈকে। নেক্সট যেটো আছে জুনিয়ৰ ট্ৰান্সলেটৰ, এইটো হিন্দী ওপৰত দিয়া হৈছে। তো ইয়াত দিয়া আছে মাষ্টাৰ ডিগ্ৰী লাগে তেওঁলোকক, হিন্দী আৰু ইংলিছ দুটা কম্পালচৰি হয়। আৰু যিকোনো আপুনি মিডিয়ামৰ ওপৰত কৰিব পাৰে ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। তো ইয়াত যেটো এজ লিমিট দিয়া হৈছে সেইটো হৈছে 18 বছৰ বা 33 বছৰ বয়স। নেক্সট আছে ছিনিয়ৰ পাব্লিচিটি ইনস্পেক্টৰ। তো ইয়াত কৈছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বা আপুনি ডিগ্ৰী বা ডিপ্ল'মা ল'ব পাৰে পাব্লিক ৰিলেশ্যন বা এডভাৰটাইজিং বা জাৰ্নেলিজম বা মাছ কমিউনিকেশ্যনৰ ওপৰত। আৰু 2 বছৰ ইয়াত এক্সপিৰিয়েঞ্চ তেওঁলোকে ডিজায়াৰ কৰিছে। আৰু ইয়াত যেটো এজ লিমিট দিয়া হৈছে সেইটো 18 বছৰ 33 বছৰ বয়স। নেক্সট যেটো আছে ষ্টাফ এণ্ড ৱেলফেয়াৰ ইনস্পেক্টৰ। ইয়াত তেওঁলোকে কৈছে গ্ৰেজুৱেশ্যনটো লাগিবই প্লাছ ডিপ্ল'মা লাগে লেবাৰ অৰ ছ'চিয়েল ৱেলফেয়াৰৰ ওপৰত, বা ডিপ্ল'মা ইন লেবাৰ লছ বা LLB লাগে উইথ পেপাৰ ইন লেবাৰ লছ, বা PG ডিপ্ল'মা লাগে ইন পাৰ্চনেল মেনেজমেণ্ট বা MBA পেপাৰো লাগে আৰু বহুত সাৰা আছে। তো নেক্সট যেটো ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰ 33 বছৰ বয়স। তো নেক্সট যেটো পোষ্ট আছে সেইটো হ'ল লেব এছিষ্টেণ্ট। তাত গ্ৰেড 3 হয় এইটো, কেমিষ্ট এণ্ড মেটেলাৰ্জিষ্টৰ কাৰণে। ইয়াত ক্লাছ 12 পাছ হ'ব লাগিব উইথ ছায়েন্স আৰু ফিজিক্স এণ্ড কেমেষ্ট্ৰিটো কম্পালচৰি। আৰু ইয়াত যেটো এজ লিমিট দিয়া হৈছে সেইটো হৈছে 18 বছৰ পৰা 30 বছৰ বয়স। নেক্সট যেটো পোষ্ট আছে সেইটো হৈছে চাইণ্টিফিক ছুপাৰভাইজাৰ বা এৰ্গনমিক্স এণ্ড ট্ৰেইনিং। ইয়াত যেটো এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে ডিমাণ্ড কৰিছে সেইটো হৈছে 2nd ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি অৰ ফিজিঅ'লজি। 2 year এক্সপিৰিয়েঞ্চো ডিমাণ্ড কৰিছে তেওঁলোকে। আৰু ইয়াৰ যেটো এজ লিমিট দিয়া হৈছে 18 বছৰ পৰা 35 বছৰ বয়স। তাৰপৰা ইয়াত কিছুমান এজ ৰিলেক্সেশ্যন দিয়া হৈছে লাইক OBC কাৰণে 3 বছৰ, SC ST কাৰণে 5 বছৰ, আৰু যেইখিনি জেনেৰেল বা ইকনমিকেলি উইক ফিজিকেলি মানে যে লোক
অলপ বেয়া তেওঁলোকৰ কাৰণে 10 বছৰ বয়স দিয়া হৈছে আৰু ফিজিক্যালি উইক যেখিনি তেখিনি OBC যেখিনি তেওঁলোকৰ কাৰণে 13 বছৰ বয়স দিয়া হৈছে আৰু SC ST কাৰণে 15 ইয়াৰ্স দিয়া হৈছে তাপা এপ্লিকেশন ফিজ যেটো SC ST ex serviceman PW ফিমেল হৈ গ'ল ট্রান্সজেন্ডার হৈ গ'ল তাপা মাইনৰিটিজ হৈ গ'ল বা ইকোনমিক্যালি ব্যাকওয়ার্ড ক্লাস যেখিনি আহে তেওঁলোকক 250 টকা এপ্লিকেশন ফিজ দিবলে হয় আৰু আদার্স লাইক জেনারেল ক্যাটেগরি যেখিনি তেওঁলোকৰ ফিজ যেটো হৈছে 500 rupees ইয়াৰ মাজত জেনারেলক 400 টকা রিফান্ড কৰা হৈ যাব আদার্সৰ মাজত যেখিনি 400 টকা তেওঁলোকক রিফান্ড হৈ যাব আৰু ওপৰৰ কিন্তু ফুল রিফান্ড হৈ যাব হপায় মানে ব্যাংক চার্জেস যেখিনি হ'ব সেইখিনি লৈ পিনে বাকি সব রিফান্ড কৰা হ'ব নেক্সট আমি চাও আৰু কি দিয়া আছে ইয়া যেটো ফার্স্ট ইয়া দিয়া আছে স্টার্টিং ডেট আকৌ দিয়া আছে 30 ডিসেম্বৰ 2025 আৰু লাস্ট ডেট যেটো এপ্লিকেশন কৰিবলে হেতু হৈছে 29 জানুৱাৰী 2026 নেক্সট আমি চাম ইয়াত যেখিনি সিঙ্গল ইয়াত আপোনালোকৰ যেটো টেস্ট হ'ব হেতু হৈছে কম্পিউটার বেসড টেস্ট ঠিক আছে তো ইয়াত যেটো দিয়া হৈছে মোড অফ এক্সাম হ'ব অনলাইন ডিউৰেশন হ'ব 90 মিনিটস আৰু যেখিনি ফিজিক্যালি উইক তেওঁলোকৰ কাৰণে 120 মিনিটস দিয়া হ'ব আৰু নাম্বাৰ অফ কোৱেশ্চন যেখিনি আছে 100 টা হ'ব তাপা কোৱেশ্চন কিটা হ'ব আপোনাৰ মাল্টিপল চয়েস কোৱেশ্চন আৰু ইয়াত নেগেটিভ মার্কিংও দিয়া হৈছে পেপাৰত লাইক 3 ভাগৰ এভাগ কাটি পেলাব যদি আপোনাৰ এটা প্ৰশ্ন ভুল হয় তাপা নেক্সট আপোনালোকক দিয়া আছে পাস মার্কস মানে পাসিং ক্রাইটেরিয়া যেটো জেনারেলৰ কাৰণে 40% EWS ৰ কাৰণেও 40% আৰু OBC ৰ কাৰণে 30% নন ক্রিমিলিয়াৰৰ কাৰণে আৰু SC কাৰণে 30% দিয়া হৈছে আৰু ST কাৰণে 25% তাপা আপোনালোকৰ যেখিনি অলপ স্পেশালাইজড হয় সেইখিনি পারফরম্যান্স টেস্ট লোৱা হ'ব বা টিচিং স্কিল টেস্ট ল'ব ট্রান্সলেশন টেস্ট ল'ব যেটো লাইক হিন্দি যেটো আসলে ট্রান্সলেটর আৰু এটা দুটা টেস্ট ল'ব ফিজিক্যাল মেডিকেল টেস্ট আপোনালোকৰ লোৱা হ'ব তাপা কম্পিউটার বেসড এক্সামিনেশন যেটো হ'ব তাৰ ওপৰত আপোনালোকৰ যেখিনি সাবজেক্ট আছে আৰু কিমানটা কোৱেশ্চন হ'ব সেইকিটা মই আপোনাক জনাই দিছো ফার্স্ট সাবজেক্ট যেটো হল প্রফেশনাল এবিলিটি তার আপনার নাম্বার অফ কোয়েশ্চন আহিব 50 টা তারপর জেনারেল অ্যাওয়ারনেসের উপর আহিব 15 টা কোয়েশ্চন জেনারেল ইন্টেলিজেন্স আর রিজনিংৰ উপর আহিব 15 টা কোয়েশ্চন তারপর আহিব ম্যাথমেটিক্সৰ উপর 10 টা প্রশ্ন আহিব আর জেনারেল সায়েন্সৰ উপর 10 টা প্রশ্ন টোটাল নাম্বার অফ কোয়েশ্চন হল আপনার 100 টা আর মার্কসও আপনাক 100 দিয়া হইছে আর নেগেটিভ মার্কিং ইয়াত দিয়া আছে তো আপোনালোকে চাই পিনে প্রশ্ন উত্তৰ কৰিব মানে এটা প্ৰশ্নৰ কাৰণে আপোনাৰ ওচৰত 1 মিনিটো সময় নাই যেখিনি আমি ফিজিক্যালি ফিট তো আশা কৰো আপোনালোকৰ এই ভিডিওটো ভাল লাগিল যদি ভাল লাগিলে আপোনালোকে ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আপোনালোকৰ আত্মীয়ৰ ওচৰত আৰু যদি আপোনালোকে ইন ফিউচাৰ যদি জবছৰ নটিফিকেশন লাগে তেন্তে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ